ক'ব আজি আমি একেলগে গোটেইখিনি আহি বহুত ভালে লাগিল আৰু এই পৰিৱেশটো বহুত ধুনীয়া বহুত ভাল লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে আকৌ যাতে আগলৈ এনেকৈ আহিব পাৰোঁ তাৰে এটা হেল্ল' নমস্কাৰ পোনপ্ৰথমে সকলোকে চেলি ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ আৰু 2025 নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে যাতে এইটো বছৰ বহুত বেছি ভাল হওক আৰু মই আশা কৰিম এই বছৰত আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰি যাম আৰু আজি আহিছোঁ ৰাতিপুৱা 1 জানুৱাৰী বুলি মহামৃত্যুঞ্জয় মন্দিৰলৈ নগাঁও আৰু মোৰ বন্ধু আছে এইভাগে সঞ্জীৱ আৰু পিছফালে আমাৰ সভাপতিকেইজন আছে লগত আৰু যিয়ে নহওক আজি ভিডিঅ'টো মন্দিৰৰ ওপৰতে হ'ব মন্দিৰত আহিছোঁ আৰু ধুনীয়াকৈ ড্ৰাইভিং কৰি আছে আমি এইভাগে গান চান শুনি এনজয় কৰি যাই আছোঁ আৰু আপোনালোকক যাই তাৰে পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু এইটো কেনেকুৱা লাগিছে ক'ব আমাৰ সঞ্জীৱ দে লগাইছে আৰু এনেদৰে আহি থাকোঁতে স্পেচিয়েল গাড়ীখন দেখা পালোঁ যিজন মালিকৰ নামটো বিকাশ দাস আৰু এইখন গাড়ীখন আপোনালোকে ফেচবুকত বা ক'ৰবাত দেখাই পায়ে থাকে চাগে ভিডিঅ' ময়ো বহুতবাৰ দেখিছোঁ আৰু ইয়াৰ ছাইডত জুবিনদাৰ ফটো লাগি আছে পূৰা VIP বাছ হয় বহুত বেছি ভাল আৰু ভালো লাগিব চাগে উঠিব লাগিব এদিন এনেদৰে আহি পালোঁ ৰ'বা ফাইনেলি আমি চেণ্ডেল জোতা ইয়াতে থৈ দিলোঁ আৰু বঢ়িয়া গামোচা ল'লোঁ আৰু এতিয়া গাড়ী লক কৰোঁ পাৰ্কিঙত থলোঁ হৈ গৈছে আমি লক কৰি দিওঁ বঢ়িয়া আৰু আমি ফাইনেলি লৈ ল'লোঁ প্ৰসাদ ল'লোঁ অলপ নাৰিকল আছে ইয়াতে ডুম্বুৰ এটা ল'লোঁ বাবাক দিয়াৰ কাৰণে আৰু ফুল আছে এইভাগে ফুল বেপাৰ কিবাকিবি লৈ আহিছোঁ আৰু এনেদৰে মন্দিৰৰ চহৰত আহি ইমান বেছি অগণন ভক্ত দেখা পাই বহুত বেছি ভালো লাগিল আৰু যিহেতু 2025 1 জানুৱাৰীৰ প্ৰথম দিনাখনে মন্দিৰ দৰ্শন কৰিম বুলি সকলোৱে এটা আশা কৰি আহিছে আৰু আমিও এনেদৰে আহিছোঁ বলকচোন ভিতৰলৈ যাওঁ আৰু ইয়াতে আহি দেখিলোঁ চাকি ধূপখিনি মন্দিৰৰ ভিতৰত যিহেতু জ্বলাব নোৱাৰি এইটো কাৰণে ইয়াতে জ্বলাব লাগিব আৰু আমিও চাকি ধূপখিনি ইয়াতে জ্বলাই লওঁ চাকি ধূপখিনি আমি ইয়াতে জ্বলাব লাগিব ন আৰু এনেদৰে নতুন বছৰটো ভাল হওক বুলি সকলোৰে মনৰ কামনা সিদ্ধি হওক বুলি মহাপ্ৰভু শ্ৰীচৰণত আহি চাকি বন্তি জ্বলাই কিনে ধুনীয়াকৈ সেৱা এটা কৰিলোঁ তাৰপৰা এতিয়া মন্দিৰৰ ভিতৰলৈ যাম তেনেহ'লে বলক দেৰি নকৰি আপুনিও বলক মোৰ ভিডিঅ'ত থ্ৰু দি এই যি আপোনালোকৰ সন্মুখত দেখিছে দুটা ডাবুল লাইন মানে এতিয়া লাইনত থিয় হ'ব লাগিব বোলে বলকচোন ওপৰলৈ যাম আৰু আপোনালোককো একবাৰ ওপৰৰ পৰা ভিউটো দেখাই দিছোঁ বহুত ধুনীয়া আৰু ইয়াতে পাৰ্কৰ নিচিনাও কিবাকিবি বনাই দিছে মানুহ চানুহ মানে ৰেষ্ট লোৱাৰ কাৰণে আৰু মন্দিৰৰ ওপৰত কিবা মূৰ বাহাও আছে দেখোন ইমান ডাঙৰ মূৰ বাহা বনাইছে আৰু এইফালে এটা মন্দিৰ আছে আৰু গাছৰ তলত কিবা কাপোৰ চাপোৰ বান্ধিব লাগিব চাগে আমিও যাম তাৰলৈ তাৰ আগতে মন্দিৰত সোমাব লাগিব আৰু এনেকৈ 1-1.5 ঘণ্টা ৰখাৰ পিছত লাইনৰ আহি আমি প্ৰৱেশ দুৱাৰখন পালোঁ আৰু ফাইনেলি গেট পাম আৰু এনেকৈ বাবাৰ নামত অলপ কষ্ট কৰি কিনে ভিতৰত সোমালোঁ মেইন মন্দিৰৰ ভিতৰত আৰু এই মূল মন্দিৰ হয় ইয়াতে আপোনাৰ দেওসকল আছে তাৰ পৰাই কিবা কৰে মই নাজানো ভালকৈ বলক যেতিয়া মেইন মন্দিৰৰ মানে মূল মন্দিৰত ভিতৰত সোমালোঁ তেতিয়া দেখিলোঁ দেওসকলে আমি অনা যিসমূহ প্ৰসাদ হিচাপত লৈ আহিছিলোঁ ইয়াৰে মন্দিৰত উচৰ্গা কৰি ধুনীয়াকৈ তেওঁলোকে কিবা অলপ ৰাখি ৰিটাৰ্ণ অলপ দি দিয়ে বহুত বেছি ভাল লাগিল ভিতৰত মন্দিৰৰ মূল ভাগত সোমাই কিনে ফাইনেলি মন্দিৰ দৰ্শন কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু এইটো ডুম্বুৰটো আমি ইয়াতে গাছত বান্ধিব লাগিব এতিয়া আচোন বলা আৰু বহুত বেছি কষ্ট হৈছে কাৰণ ইমানখিনি মানুহ মেনেজ কৰাও ধেমালি নহয় কমিটিৰ ফালৰ পৰা এই বাদ দিয়ে দিবা পিছে দি দিবা হাত বাকি দিয়া আমার মাকে ধরি আছো দুই বান্দা ওই তো বান্ধি দিছো নাকি হয় তারে হেলিউটা দিয়ে ফাইনেলি মন্দিৰ দৰ্শন হৈ গ'ল আৰু গোটেইকেইটা আমাৰ টিমটো আছে আৰু পিছপিনেও আছে আৰু দাদা আপোনাৰ কেনেকুৱা লাগিল ভাল লাগিছে ন সঞ্জয় তুমি কি ক'বা তুমিতো বহুত ধুনীয়া গাড়ী চলাই আহিছা আমাৰ দেখা পাইছে আমাৰ দৰ্শকে নেক্সট কেতিয়া আহিব মন আছে আপুনি কি ক'ব আজি আমি একেলগে গোটেইখিনি আহি বহুত ভালে লাগিল আৰু এই পৰিৱেশটো বহুত ভাল লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে আকৌ যাতে আগলৈ এনেকৈ আহিব পাৰোঁ তাৰে এটা আমি কামনা কৰিছোঁ আৰু তাৰে মাজতে এটা কথা কওঁ দাদা আৰু মোক কিন্তু বহুত বেছি কমেডি কৰি ফটো উঠি আছে আপুনি কেনেকুৱা পালে আহি কিনে খুবেই ভাল লাগিছে যে নৱবৰ্ষৰ দিনা ইয়াতে আহি মন্দিৰ আহি
আমি সকলোকে লগ পাই ফটো একপি উঠিলোঁ। ভাল লাগিল, ফটো চটো উঠিলোঁ, ভিডিঅ'। ঠিক আছে বাৰু, ভাল লাগিল, থেংক ইউ। মন্দিৰ দৰ্শন হোৱাৰ পিছত এতিয়া পেট পূজা কৰিব লাগে। আৰু আপোনালোকৰ যদি মন্দিৰত আহে ক'ত খাব, এইখন হোটেলত আহক। এইখন হ'ল জোনবেলি হোটেল আৰু ইয়াৰ ভিতৰত বহুত বেছি ধুনীয়া এটা পৰিৱেশ দেখাই দিম আপোনালোকক। প্ৰথমে আমি বহিলোঁ গোটাইকেইটাই আৰু এতিয়া এনেকৈ থাল আহি গ'ল, পূৰা নিৰামিষ ভাত। আৰু তাৰে পিছত পিছফালৰখিনি আপোনালোকক দেখাম, বহুত বেছি ভাল লগা হয়। বাবাৰ নাম লৈ কিনে আৰম্ভ কৰা এতিয়া। এতিয়া খানা চানা খাই আপোনালোকক লৈ আহিছোঁ জোনবেলি হোটেলৰ পিছৰ পৰিৱেশখিনি দেখুৱাবলৈ। এনেকুৱা ধৰণৰ চাংঘৰ আছে আৰু সৰু সৰু কেবিন টাইপৰ আছে, বহুত বেছি ধুনীয়া এটা পৰিৱেশ। আৰু এনেকুৱা চাংঘৰ আছে, একদম বঢ়িয়া। ভিউটো বৰ বেছি ভাল লাগিলে, সঁচাকৈ বহুত বেছি ভাল লাগিলে। ইয়াতে এনেকৈ বিচনাও আছে, আপুনি আহিলে ইয়াতে ৰাতি থকাৰো সুবিধা আছে। আৰু ইয়াৰে নেচাৰেল ভিউটো দেখাই দিছোঁ ইয়াৰ পৰাই, বৰ ধুনীয়া একদম। পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল অমিতাৰ গছ দেখাই আছোঁ এইটো চাহ হোটেলতে ভিতৰত, একদম বঢ়িয়া, ইমান খাটা পুটা। আৰু এতিয়া আমাৰ এনেকৈ এক্টিভিটি কৰি আছে, এক্টিভিটিটো মন্দিৰ আহি কেনেকুৱা লাগিছে? বাটত আমি আমাৰ দাদা এটাৰ ছোৱালীক লগ পালোঁ, বহুত বেছি ভাল লাগিল। তাইক বোলে চকলেট লাগে, চকলেট এটা লৈ দিলোঁ ন। চকলেটটো লৈ কিনে ভাল লাগিছে নে নাই? কেতিয়া খাবা চকলেটটো, কেতিয়া খাবা? ঘৰত যে খাবা, বঢ়িয়া বঢ়িয়া। ফাইনেলি আজি ভিডিঅ'টো শেষ কৰিবলৈ ল'লোঁ। আজি বহুত বেছি ৰাতি হৈ গ'ল আৰু আমি আহোঁতে মৰিগাঁও হৈ কিনে নাৰেংগী ওলাম এতিয়া। আৰু বহুত বেছি ভাল লাগিল। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।